1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব বৃহৎ উপহাৰ। নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে 4খনকৈ আঁচনি। শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্টৰ KYC। 26 বৰ্ষৰ 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। ৰাজ্যবাসীলৈ আগবঢ়াব চৰকাৰে কেইবাটাও বৃহৎ উপহাৰ। আৰম্ভ হ'বলৈ গৈ আছে 4খনকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱকসকলে পাব বিভিন্ন অফাৰ, য'ত যুৱকসকলে কৰিব পাৰিব আবেদন। এইবেলি নতুন বছৰ সোমোৱাৰ মাত্ৰকে যুৱকৰ বাবে আগবঢ়াব ৰাজ্য চৰকাৰে বাবু আঁচনি। বাবু আঁচনিৰ বাবে যুৱকসকলে শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। ইয়াৰ উপৰিও 1 জানুৱাৰীৰ পৰা কেৱল মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। তাৰ সমান্তৰালকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব এক বৃহৎ সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবেও মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে সেইসকলে 1 জানুৱাৰীৰ পৰা হয়তো বেছিকৈ পাব অৰুণোদয় আঁচনিৰ ধন। বৃদ্ধি পাব পাৰে এই ধন। জানুৱাৰী মাহৰ 1 তাৰিখে ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব পাৰে ৰাজসাহাৰ্য। কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব পাৰে উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকাৰ ৰাজসাহাৰ্য। মুঠৰ ওপৰত নতুন বছৰ সোমোৱাৰ মাত্ৰকে 1 জানুৱাৰীতেই ৰাজ্যবাসীয়ে পাবলৈ গৈ আছে কেইবাটাও বৃহৎ উপহাৰ। পুনৰ নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে 4খনকৈ আঁচনি। গতিকে আপুনি দেৰি নকৰক, শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্টৰ KYC। আপুনি লাভ কৰিবলৈ গৈ আছে সুলভ মূল্যত ৰন্ধন গেছ, সুলভ মূল্যত চাউল, দাইল, চেনি, নিমখকে ধৰি অতি কম টকাতে ৰন্ধন গেছ। ইয়াৰ উপৰি আপুনি পাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ বৃহৎ ধন। তাৰোপৰি আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰো বৃহৎ সুবিধা। ইয়াৰ উপৰি যুৱকসকলেও পাব নতুন বছৰ সোমোৱাৰ মাত্ৰকে বাবু আঁচনিৰ জৰিয়তে বৃহৎ সকাহ। গতিকে দেৰি কিহৰ? নতুন বছৰ সোমোৱাৰ পূৰ্বেই যোগাৰ কৰক আপোনাৰ নথি পত্ৰ।